নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ধৰণৰ ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই হৰ আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে হি ৱেবছাইটটো ভিজিট কৰিলে চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি ভালেমান ডিস্ট্ৰিক্টৰে ভেকেন্সি লৈ আহিছো যোনবোৰ আপোনালোকে কমেন্ট কৰি আছিল ৰঙিয়া হওক বা দুলিয়াজান হওক বহুত কমেন্ট কৰি আছিল হেতু কাৰণে আজি ভেকেন্সিটো লৈ আহিছো 10 পাছৰ এটা দুটা ভেকেন্সি পাই যাব 12 পাছৰ এটা দুটা পাব বাকি ডিগ্ৰী লেভেলৰ ভালেমান ভেকেন্সি আছে সো এটা দুটা চাকৰিত আপোনালোকৰ ৰুমটো আৰু খোৱাটো ফ্ৰী দিয়া হ'ব মই বুজাই দিম কোনটো চাকৰিত কি আপোনাৰ ক্ৰাইটেৰিয়া লাগে সম্পূৰ্ণ খালি ভিডিওটো চাওক তাৰ আগতে যদি ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেন্সিবোৰ চোৱা নাই চাব পাৰে আৰু মেডিসিন কোম্পানীৰ ভেকেন্সি ভালেমান চলি আছে যদি ইন্টাৰেস্টেড হয় আমাৰ ৱেবছাইট বা ইউটিউব চেনেলত পাই যাব যদি লাষ্ট ডেট যোৱা নাই আবেদন কৰিব পাৰিব আপোনালোকৰ আজি আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি আৰু ৰুম আৰু খোৱাটো ফ্ৰী দিয়া হ'ব আপোনালোকৰ ৰঙিয়া ডিব্ৰুগড় গুৱাহাটী গোলাঘাট দুলিয়াজান খটখটি আৰু কাৰ্বি আংলঙত আছে জৰহাট শিলচৰ তিনচুকীয়া আৰু তেজপুৰ 10 পাছৰ ভেকেন্সি পাই যাব 12 পাছৰ পাব আৰু ডিগ্ৰী লেভেলৰ চাকৰি পাব খালি ফুল ভিডিওটো চাব লাগিব যদি স্কিপ কৰিলে গমে নাপাব যে কোনটো 10 পাছৰ হয় কোনটো 12 পাছৰ হয় কাৰণ অনুৰোধ জনাইছো যে সম্পূৰ্ণ খালি ভিডিওটো চাওক তেতিয়া গটেবোৰ ইনফৰমেশন পাব 18000 to 35000 পাৰ মান্থ দৰমহা পাব সো বহুত দিন ভিডিও ৰেগুলাৰ মনাব পৰা নাই কেইদিনৰ পিছত ৰেগুলাৰ মনাম তেতিয়ালে আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই বৰ্তমান আপডেটবোৰ ৰেগুলাৰ দি আছো যোনে জয়েন কৰিছে নিশ্চয় আপডেটবোৰ পাই আছে সো আপোনালোক যদি টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰা কৰি থব ডেসক্ৰিপচনত লিংকটো থাকিব আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এটা এলকহল কোম্পানীৰ ভেকেন্সি কোম্পানীৰ নাম হ'ল গ্লোবেল স্পিৰিটছ ইণ্ডিয়া আৰু সেলছৰ ভেকেন্সি সেলছ এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে আছে জৰহাটৰ কাৰণে আছে ডিব্ৰুগড় তেজপুৰ আৰু খটখটিৰ কাৰণে ভেকেন্সিটো আছে এইটো কাৰণে ওভাৰঅল আপোনালোকৰ ডিস্ট্ৰিবিউশন খিনি কৰিব লাগিব ব্ৰেণ্ডৰ সৈতে কোলাবৰেচন কৰি পেলাই সো কিনে পঢ়ি লব মাৰ্কেটৰ সৈতে ডিল কৰিব লাগিব কি আপোনালোকৰ ট্ৰেন্ডিংত চলি আছে আৰু ৰেসপন্সিবল হ'ব প্ৰাইমাৰী আৰু সেকেন্ডাৰী সেলছৰ সৈতে কেনেকৈ ডিল কৰিব এক্সপেৰিয়েন্স হ'ব লাগিব বন্ড আৰু ডিস্ট্ৰিবিউশন হ্যান্ডলিংৰ ওপৰত ৰিটেল ৰিডিস্ট্ৰিবিউশন হ্যান্ডলিংৰ ওপৰত আৰু মাৰ্চেন্ডাইজিং প্ৰমোশনাল প্ৰগ্ৰাম এইবোৰ কন্ডাক্ট কৰিব লাগিব সো কিনে পঢ়ি লব আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে বেচেলৰ ডিগ্ৰী কৰা হলে হল মানে গ্ৰেজুৱেচন কৰা হলে হল আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব যিকোনো লিকৰ কোম্পানীত কাম কৰা আৰু আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশনৰ নেগোচিয়েবল স্কিলটো ভাল হ'ব লাগিব 18000 to 25000 পাৰ মান্থ দৰমহা পাব সো ইন্টাৰেস্টেড আৰু এলিজিবল ক্যান্ডিডেটবোৰে নিজৰ ৰিজিউমিখিনি পঠাই দিয়ক আৰু কোনটো লোকেশন যেটা ভালেমান লোকেশনৰ ভেকেন্সি আছে আপোনালোকৰ ডিব্ৰুগড় জৰহাট গুৱাহাটী কোনটো লোকেশনে চাকৰিটো কৰিব খুজে ব্ৰেকেটত লিখি দি পঠাই দিলে হল যদি অভিজ্ঞতা নাই এপ্লাই নকৰিব তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে ভাল এটা প্ৰাইজত জব এডভাৰটাইজ কৰিব পাৰিব খালি জব কনসালটেন্সি যাতে মেইল নকৰে বহুতে কৰি আছে মেইল আমি জব কনসালটেন্সিৰ এডভাৰটাইজ এটো চেনেলত দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে required immediately experienced accountant এটো কাৰণে বিকম পাস ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে গ্ৰেজুৱেচন হলে হ'ব সকে বা 12 পাস হলে হ'ব ফ্ৰেছ গ্ৰেজুৱেচনৰ ক্যান্ডিডেটৰ এপ্লাই কৰিব পাৰিব আৰু ৰিটায়াৰ্ড পারসন কেন অলসো এপ্লাই যদি ৰিটায়াৰ্ড কৰিছে তেতিয়াও পাৰিব কোনো ফিজ দিব দৰকাৰ নাই যেমৰ জব এটো চেনেলত দেখুৱায় কত টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে মই তাৰ পৰা সেকশন লৈ লম ইমেইল আইডি দি আছে 18 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি চলামণ্ডলম ইনভেষ্টমেন্ট আৰু ফাইনান্স কোম্পানী লিমিটেডৰ ভেকেন্সি কালেকশন ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি আৰু ভেহিকল ফাইনান্স এটা আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিছিলো মই যোৱা কালি যোনে জয়েন কৰিছে নিশ্চয় পাইছে আপডেটটো 6 মাহৰ পৰা 3 বছৰ অভিজ্ঞতা লাগিব 12 পাছ হল বেসিক কোৱালিফিকেশন না লাগে গ্ৰেজুৱেচন হল প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব লোকেশন হ'ব ৰঙিয়া লোকেল আৰু ইমিডিয়েট জনে জয়েনিং কৰিব পাৰে প্ৰেফাৰেন্সটো পাব ইমেইল আইডি দি আছে 18 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি ওয়ান্টেড অফিস বয় মেলৰ কাৰণে দুটা ভেকেন্সি 2 বছৰ অভিজ্ঞতা থকা আৰু দুখন টু হুইলাৰ হ'ব লাগিব এটো কাৰণে গুৱাহাটীৰ ভেকেন্সি এটো এটা সো ইমেইল আইডি দি আছে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে আপোনালোকৰ লেটেষ্ট ফটো আৰু সিভি খন পঠাই দিব পাৰে এইটো ইমেইলত 18 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি শিক্ষকৰ ভেকেন্সি এমজিএস সৰুপেটাৰ পৰা ভেকেন্সি বিএসসি ইন ম্যাথমেটিক্স জেনাৰেল সায়েন্স এমএসসি
আৰু কম্পিউটাৰ সায়েন্স BCA সোশ্যাল সায়েন্স MA 3 বছৰ অভিজ্ঞতা লাগিব এইকেইটা পোষ্টত কাম কৰিবৰ কাৰণে ইচ্ছুক যদি হয় বা ইন্টাৰেষ্টেড হয় ইমেইল আইডি তলত দিয়া আছে মেইল কৰিব পাৰে বা কন্টাক্ট নম্বৰ দি আছে কিবা যদি ডাউট আছে ফুটি ল'ব পাৰে 19 ডিসেম্বৰৰ ভিতৰত নেভিগেন্সি এটা ফাষ্ট গ্ৰোইং কোম্পানীৰ পৰা ভেকেন্সি ট্ৰেড আৰু লজিষ্টিকত কাম কৰা একাউন্টেন্ট যাৰ অভিজ্ঞতা আছে বিকম পাছ কৰা হ'ব লাগিব আৰু লগতে টেলি নলেজ হ'ব লাগিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব নাপাৰিব 20 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি তেজপুৰৰ পৰা আহিছে উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল এপ্লিকেশন ইনভাইট কৰা হৈছে মাৰ্কেটিং এখানে গ্ৰেজুৱেচন হোষ্টেল ওয়ার্ডেন বয়েজ গার্ল হোষ্টেল সুপাৰিনটেন্ডেন্ট এটো কাৰণে স্যালাৰি ফুডিং লজিং ফ্ৰী দিয়া হ'ব সো খোৱা আৰু থাকাটো ফ্ৰী দিয়া হ'ব স্যালাৰিৰ লগতে সো ইমেইল আইডি দি আছে 18 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নেভিগেন্সি আপোনালোকৰ এজন ফিমেল এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেন্সি এখন ৰেপুটেটেড ফাৰ্মৰ পৰা 6 মাইল গুৱাহাটীৰ ভেকেন্সি কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ এনি গ্ৰেজুৱেচন এপ্লাই কৰিব পাৰিব লগতে বিটেক হ'ব লাগিব নিজৰ কোৱালিফিকেশন যদি প্ৰেফাৰেন্স লাগে যদি প্ৰেফাৰেন্স নালাগে এনি গ্ৰেজুৱেচন কেন এপ্লাই যদি প্ৰেফাৰেন্সটো লাগে তেতিয়ালে বিটেক আপোনালোকৰ হ'ব লাগিব 15000 to 20000 পাৰ মান্থ পাব হোৱাটছএপ নম্বৰ ইমেইল আইডি দি আছে 17 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেন্সি আপোনালোকৰ ফোকাস ভিজন নিউজ চেনেলৰ পৰা ভেকেন্সি গুৱাহাটীৰ ফিমেল এক্সিকিউটিভ কম্পিউটাৰ জানা আৰু গ্ৰেজুৱেচন হলে হ'ব বা 12 পাস হ'ব লাগে নি আৰু ফোন কৰি ল'ব ফোন কৰিলে ডিটেইলছ খিনি বুজি হ'ব 17 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি আৰু এটা কথা ক'বলৈ যাওঁ যাক অৰিজিনাল কপি আৰু বেলেগ আপডেটবোৰ লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব আৰু ভাৰত বেঞ্চৰ যোনটো ভেকেন্সি এইটোৰ যদি কন্টাক্ট নম্বৰ লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই অলপমান পিছত আপোনালোকৰ অৰিজিনাল কপিবোৰ দি দিম তাতে কন্টাক্ট নম্বৰ থাকিব যোগাযোগখিনি কৰি ল'ব পাৰে নেভিগেন্সি জয়েন PPS মটৰছ এটা ভাৰত ব্ৰেঞ্চৰ অথৰাইজড ডিলাৰশ্বিপ হয় বিজনেস ডেভেলপমেন্ট ম্যানেজাৰ আৰু বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভৰ ভেকেন্সি দুটাতে আপোনালোকৰ অভিজ্ঞতা লাগিব এটা অলপমান কম লাগিব মিনিমাম 2 বছৰ অভিজ্ঞতা কোৱালিফিকেশন গ্ৰেজুৱেচন সিলচৰ ডিব্ৰুগড় জৰহাট তিনচুকীয়া দুলিয়াজান আৰু গোলাঘাটৰ ভেকেন্সি ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনটো লোকেশনে চাকৰিটো কৰিব খুজে মেনশন কৰি দি 18 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি আপোনালোকৰ আহিছে কল্পনা গ্ৰুপ অফ ফাৰ্ম GS Road 6 মাইল গুৱাহাটীৰ পৰা ভেকেন্সি হেল্পাৰৰ ভেকেন্সি 7000 পৰা 15000 দৰমহা হ'ব লগতে ESI আৰু লগতে খোৱা আৰু থাকাটো ফ্ৰী দিয়া হ'ব হেল্পাৰটো জেনেৰেলি 10 পাস বা 12 পাস লৈ লব ফোন কৰি ল'ব গ্ৰাফিক্স ডিজাইনৰ ভেকেন্সি 15000 পৰা 40000 লৈ পাব ওয়াৰ্কিং নলেজ হ'ব লাগিব কোৰেল ড্ৰ ফটোশ্বপ পেজমেকাৰ মাষ্ট আপোনালোক যোগাযোগ কৰিব পাৰে তলত দিয়া নম্বৰটো 18 ডিসেম্বৰৰ ভিতৰত নেভিগেন্সি ৰিসেপশনিষ্টৰ ভেকেন্সি এখন ডক্টৰ ক্লিনিকৰ খ্ৰীষ্টান বস্তিত আছে গ্ৰেজুৱেচন হল ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টাক্ট নম্বৰ দিছে যোগাযোগখিনি কৰক 17 ডিসেম্বৰৰ ভিতৰত নেভিগেন্সি এখন CA ফাৰ্মৰ পৰা ভেকেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু বা এক্সপেৰিয়েন্স হলে হ'ব ফ্ৰেছাৰ্ছ হলে হ'ব একাউন্টেন্ট জবটোৰ কাৰণে বিকম পাস হ'ব লাগিব খালি 15000 পৰা 30000 দৰমহা মান্থলি পাব সো ইমেইল আইডি দি আছে ৰিহাবাৰী গুৱাহাটীৰ ভেকেন্সি এটো এটা আৰু লাষ্ট ডেট দিয়া নাই কিন্তু 20 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক 20 ডিসেম্বৰ আগত এপ্লাই কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু যাক আমাৰ আপডেটবোৰ লাগে যেহেতু মই ইকিনি ভিডিও ৰেগুলাৰ বনাব পৰা নাই কেৰিয়াৰ বেছৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ পিছত ৰেগুলাৰ মই বনাব চেষ্টা কৰিম অলপমান ব্যস্ত আছো কাৰণে আপোনালোকৰ আমাৰ টেলিগ্ৰাম গ্ৰুপ বা WhatsApp গ্ৰুপটো জয়েন কৰি থব তাতে আপডেটবোৰ পাই থাকিব যোনবোৰ আপোনালোক ভিডিওত নাপায় সেইবোৰ স্পেশাল আপডেট থাকে আৰু ভিডিও নমনালেও মই তাতে আপডেটবোৰ দি থাকো এটা কাৰণে জয়েন কৰি থব আগলৈ কি ভিডিও বিচাৰি আছে কোনটো জবৰ মই কমেন্ট সেকশনত জনাব পাৰে আজিলৈ মই আগলৈ ভিডিওবোৰ চাই থাকিব